জুবিন গাৰ্গৰ কবিতা ৱাটাৰ। হিয়াৰ আমোদ জুবিন গাৰ্গৰ এটি কবিতা, নাম হ'ল ৱাটাৰ। মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ। মাথো ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম অকল বালি, বালি আৰু বালি। বালি বৰ হিংস্ৰ, ঠাণ্ডাত শুকাই নিব তোৰ তেজ, গৰমত উখহাই দিব তোৰ দুভৰি। খোজ কাঢ়িব পৰা যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত। বি ৱাটাৰ, বি চেভলেছ। ৰক্তবীজ জুবিন গাৰ্গৰ আন এটি কবিতা। মোৰ বুকুৰ শেৱালিবোৰ ফুলিব দিয়া, তোমাৰ আৱেগৰ স্নিগ্ধ চকুত শেৱালিবোৰ সৰিব দিয়া। তোমাৰ চেঁচা নিয়ৰৰ ঘাঁহনিত গছকি গছকি যোৱা, আৰু বাৰে বাৰে উলিয়াব দিয়া মোৰ প্ৰেমৰ ৰক্তবীজ ৰূপ। মোৰ তেজ সলনি নহয়, নহয় মোৰ ৰূপ, নহয় মোৰ প্ৰেম নাইবা কবিতা। মাথো মৰহিব নিদিবা মোৰ হৃদয়ৰ শেৱালিবোৰ। অলপ দিনৰ বাবে বন্ধ কৰি দিয়া ৰ'দবোৰ মই জোনাকত ফুলো। জুবিন গাৰ্গৰ আন এটি কবিতাৰ কেইটামান শাৰী। মোৰ এতিয়া 8 বছৰ, তাইৰ 14 বছৰ। বয়সৰো কথা আছে নহয়, নাজানো আৰু ডাঙৰ হ'লে কি হওঁ। সঁচাকে জুবিন গাৰ্গে সৰুতে লিখিছিল নাজানো কি হওঁ। তেখেতে এজন অসমৰ সকলো হিয়াৰ আমঠু, সকলো হৃদয়ত স্থান পোৱা এগৰাকী ব্যক্তি, বহুত ধনী ব্যক্তি। মনৰে মানুহৰে তেখেত এজন বিশ্বৰ স্থানত তেখেতে বহুত ধনী ব্যক্তি আজিৰ তাৰিখত। আৰু আপোনালোকে সকলোৱে তেখেতৰ শোকত ম্ৰিয়মান হৈছে, ময়ো সমভাগী হ'লোঁ। জুবিন গাৰ্গৰ আত্মাৰ কামনা কৰিলোঁ। আৰু এয়া মই কৈছোঁ, জয় জুবিন দা, জয় জুবিন।